হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কংগ্ৰেছ এৰি বিজেপিত যিসকল বিধায়ক বা নেতাই যোগদান কৰিছিল তেওঁলোকে বিজেপিত থকাৰ সময় প্ৰায় 9 বছৰ অতিক্ৰম কৰিলে কিন্তু এতিয়াও তেওঁলোকক মাজে মাজে ন বিজেপি বুলি কৈ থকা হয় ন বিজেপিক আজি সমালোচনা কৰিলে গৌৰৱ গগৈ লগে লগে প্ৰত্যুত্তৰ দিছে মন্ত্ৰী পীযুষ হাজৰিকাই গৌৰৱ গগৈ জুমুৰ নাচিছে ফাকুৱাৰ দিনটোত গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ অভিযান বন্ধ ৰখা নাই যোৰহাটৰ চাহ বাগিচা অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাইছে গৌৰৱ গগৈ এইদৰে চাহ বাগিচাৰ বাসিন্দাসকলৰ সৈতে জুমুৰ নাচিছে গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে চাহ বাগিচা অধ্যুষিত অঞ্চলত লগত আছে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা বাগিচাত ঘৰে ঘৰে গৈ এইদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে গৌৰৱ গগৈ মন্দিৰত পূজা কৰিছে এইদৰে আঁঠুকাই সেৱা কৰিছে যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ৰাইজৰ সন্মুখত ভাষণ দি গৌৰৱে বাৰে বাৰে কৈছে নিৰ্বাচনী যুদ্ধত বিজয়ী হ'লে ৰাইজৰ কাষৰ পৰা কেতিয়াও আঁতৰি নাযায় গৌৰৱ গগৈ মাত্ৰ নিৰ্বাচনৰ সময়ত আপোনালোকৰ মাজত আহিছোঁ পিছত নাহিম এনেকুৱা কথা নহয় আমি এটা ব্যক্তিগত সম্পৰ্ক ৰাইজৰ লগত সৃষ্টি কৰিবলৈ বিচাৰোঁ এটা ঘৰুৱা এটা সম্পৰ্ক ৰাইজৰ লগত সৃষ্টি কৰিবলৈ বিচাৰোঁ মই যেতিয়া কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিলোঁ মণ্ডলে কোনজন আমাৰ বয়োজ্যেষ্ঠ শিক্ষাবিদ সকলোকে মই চিনি পাইছোঁ এনেকুৱা এটা ঘৰুৱা পৰিৱেশ মই বনাবলৈ সক্ষম হ'লোঁ আৰু একে আশা আজি আপোনালোকৰ মাজত মই প্ৰকাশ কৰিছোঁ যে মই যেতিয়া এটা সমষ্টিৰ প্ৰতিনিধিত্ব কৰোঁ তেতিয়া সেই সমষ্টিসকলৰ মই প্ৰতিনিধি যিসকলে আমাক ভাল পায় যিসকলক আমাক বেয়া পায় যিসকল আমাৰ দলৰ হয় যিসকল বেলেগ দলৰ হয় আমি সকলোকে সামৰি আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ এইবাৰ জীপত উঠি ফাকুৱাৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাইছে গৌৰৱে মাজে মাজে গৌৰৱ গগৈ খোজকাঢ়িছে চাহ বাগিচাৰ সৰু সৰু আলিৰ মাজত গৌৰৱে বিভিন্নজনৰ কাষলৈ গৈ আচলতে ভোট বিচাৰিছে গৌৰৱৰ টাৰ্গেট ন বিজেপি নতুন বিজেপিয়ে শেষ কৰি দিলে পুৰণি বিজেপি এতিয়া কংগ্ৰেছ আৰু বিজেপিৰ মাজত যুঁজ হোৱা নাই যুঁজ হৈছে কংগ্ৰেছ বনাম কংগ্ৰেছৰ মাজত কংগ্ৰেছৰ এই টিমে যুঁজ কৰিছে বি টিমৰ সৈতে বিজেপি দলৰ ভিতৰত ক্ষোভ নাই নেকি বিজেপি দলৰ ভিতৰত আটাইতকৈ ক্ষোভিত হৈ আছে পুৰণা বিজেপিখিনি পুৰণা বিজেপি মানুহৰ আজি স্থান নাই মৰ্যাদা নাই আজি যোৰহাটৰ পুৰণা বিজেপিসকল আজি ক্ষোভিত আজি আমাৰ মৰিয়ানী বিজেপি মানুহবোৰ ক্ষোভিত মৰিয়ানীত শক্তিশালী আমাৰ দিনত এটা শক্তিশালী বিজেপি এটা বেছ আছিল আলোক ঘোষৰ এটা শক্তিশালী এটা তেওঁলোকৰ এটা টীম আছিলে যে তেওঁলোকৰ ক্ষোভিত আজি যোৰহাটৰ মই নাম ল'বলৈ বিচৰা নাই কিন্তু সকলোৱে গম পাইছে আজি আমগুৰিত আজি পুৰণা অগপ ক্ষোভিত টিয়কত আজি পুৰণা অগপ ক্ষোভিত তো ক্ষোভটোতো মই দেখিছোঁ যে আমাৰ অগপৰ বিজেপিৰ মাজত আছে আজিৰ তাৰিখত যদি মই নিৰ্বাচনটো চাওঁ মোক এনেকুৱা অনুভৱ হৈছে যে কংগ্ৰেছ বনাম কংগ্ৰেছ হৈ আছে মানে আমি নিজৰ মাজতে আমি নিৰ্বাচন খেলি আছোঁ এইটো যে আগতে যেতিয়া আমাৰ দলৰ ভিতৰত যে যুৱ কংগ্ৰেছৰ নিৰ্বাচন হয় তেতিয়া বেলেগ বেলেগ লবি থাকেতো মন্ত্ৰী লবি এওঁ লবি সেওঁ লবি সেইটোৱে চলি আছে সেইফালেও কংগ্ৰেছ আমাৰ ফালেও কংগ্ৰেছ পুৰণা বাস্তৱ বিজেপি সততাৰে কৰা অগপ সততাৰে কৰা বিজেপি আজি তেওঁলোকৰ স্থান নাই এতিয়া এটা ইণ্টাৰনেল এটা মানে কংগ্ৰেছৰ ভিতৰতে এটা যুঁজ চলি আছে তেওঁলোকে মাত্ৰ বিজেপি লেবলে লৈ আছে কিন্তু এইটোৱে লবি এটা লবি বিজেপিত সোমাই আছে এটা লবিত কংগ্ৰেছত সোমাই আছে বিজেপি নামত বিজেপি সেইটোও কংগ্ৰেছ নামতহে বিজেপি সেইটোৱে কংগ্ৰেছ হৈ আছে সেইটো তাত কোন তাতো গোটেই মন্ত্ৰীবোৰ চাওক সেইটো কংগ্ৰেছ সেইটোও এটা কংগ্ৰেছ সেইটোও কংগ্ৰেছ এইটো ভাবি লওক সেইটো কংগ্ৰেছ বি তাত বিজেপি লগাই দিছে আৰু আমি কংগ্ৰেছ এ মানে একচুৱেল কংগ্ৰেছ তো সেইটোৱে আৰু কংগ্ৰেছ এ বনাম কংগ্ৰেছ বি চলি আছে গৌৰৱ গগৈ যেতিয়া যোৰহাটৰ চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল সেইখিনি সময়তেই যোৰহাট লোকসভা সমষ্টিৰ অধীনস্থ শিৱসাগৰৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাইছিল পীযুষ হাজৰিকাই সোমবাৰৰ দিনটোত পীযুষ হাজৰিকাই কমেও 6খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে
পীযুষ হাজৰিকাক সোধা হৈছিল গৌৰৱ গগৈয়ে কৈছে বিজেপিয়ে পুৰণি বিজেপি শেষ কৰি দিলে। এই ক্ষেত্ৰত পীযুষ হাজৰিকাই কি কয়? গৌৰৱৰ বাবে আমি কংগ্ৰেছ এৰি আহিলোঁ। গৌৰৱ কংগ্ৰেছলৈ অহাৰ পিছত পৰিস্থিতি সলনি হৈছিল। আমাক কংগ্ৰেছে গুৰুত্ব নিদিয়া হৈছিল। গৌৰৱৰ বিৰুদ্ধে অভিযোগ পীযুষ হাজৰিকাৰ। গৌৰৱ গগৈ ডাঙৰীয়া ৰাজনীতিলৈ ওপৰৰ পৰা অহাৰ কাৰণে পেৰাচুট লেণ্ডিং হোৱাৰ কাৰণেই আমি কংগ্ৰেছ দল ত্যাগ কৰিব লগা হ'ল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বেয়া ব্যৱহাৰ কৰাৰ কাৰণেই আমি কংগ্ৰেছ দল ত্যাগ কৰিব লগা হ'ল। আঁঠুৱা কম্বল দিয়া ৰাজনীতিৰ আমি বিৰোধিতা কৰিছিলোঁ, তুষ্টিকৰণৰ বিৰোধিতা কৰিছিলোঁ। এইবিলাক কাৰণতে আমি কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হ'লোঁ। হয়তো আমি নেৰিলে আমি এৰিবলৈ বাধ্যত পৰিছিলোঁ, কিয় আমি দেশৰ কাৰণে কাম কৰিব লগা আছিল, ৰাজ্যৰ কাৰণে কাম কৰিব লগা আছিল। তথাপিতো কৈছোঁ ওপৰৰ পৰা জঁপিয়াই নপৰিলে হয়তো কংগ্ৰেছ দলৰ গৌৰৱ গগৈ ডাঙৰীয়া ওপৰৰ পৰা জঁপিয়াই নপৰিলে কংগ্ৰেছ দলৰ আজিৰ অৱস্থা নিশ্চয়কৈ নহ'ল হয়। আৰু কলিয়াবৰ সমষ্টি তেখেতৰ প্ৰথম চইচ বুলি সিদিনাখন কৈছে, যিদিনাখন তেওঁ যোৰহাটলৈকে আহি আছিলে। কলিয়াবৰত সংবাদ মাধ্যমৰ আগত তেখেতে কৈছিলে যে মই মোৰ পুৰণা সমষ্টিত ইলেকশ্যন খেলিব খোজোঁ, যোৰহাটৰ পৰা ইলেকশ্যন খেলিব নোখোজোঁ। এইটো যোৰহাটৰ ৰাইজৰ কাৰণে চৰম অপমান। ইয়াৰ প্ৰতিক্ৰিয়া কি হয় ৰাইজে বুজিব, ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে নিশ্চয়কৈ দিব। পীযুষ হাজৰিকাই শিৱসাগৰ সমষ্টিৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। শিৱসাগৰৰ উন্নয়ন হোৱা নাই, এই অভিযোগ পীযুষ হাজৰিকাৰ। শিৱসাগৰৰ স্থানীয় বিধায়ক অখিল গগৈৰ নাম নোলোৱাকৈ শিৱসাগৰ বহু ক্ষেত্ৰত পিছ পৰি থকাৰ অভিযোগ আনিছে পীযুষ হাজৰিকাই। শিৱসাগৰলৈকে আহোঁ, মোৰ মনটো অলপ বেয়া লাগে। আজিৰ পৰা মই 5 দিনমানৰ আগতে শিৱসাগৰলৈকে আহিছিলোঁ অলপ সময়ৰ কাৰণে। আমাৰ দলৰে কাৰ্যালয়টো মুকলি কৰিছিলোঁ। সেইদিনাখনো মই একে কথাই কৈছোঁ। শিৱসাগৰখন অসমৰ অতিকৈ ঐতিহ্যপূৰ্ণ এখন চহৰ। আমাৰ শ্ৰদ্ধাৰ আহোম ৰাজত্বৰ সকলো গুৰুত্বপূৰ্ণ কীৰ্তিস্তম্ভ ক'ত আছে? শিৱসাগৰত আছে। আৰু যদি আমি চাওঁ পৰ্যটনৰ ক্ষেত্ৰৰ পৰা আমাৰ যদি অসমত যিখিনি আমি কাৰোবাক দেখুৱাব লাগে, কাৰোবাক আমি দেখুৱাব পাৰোঁ, তাৰ আধাখিনিয়ে ক'ত আছে? আমাৰ শিৱসাগৰত আছে। মোৰ এইটো কাৰণে দুখ লাগে যে শিৱসাগৰখন যেনেকৈ প্ৰাণ পাই উঠিব লাগিছিল তেনেকৈ শিৱসাগৰখনে প্ৰাণ পাই নুঠিলে। আমি যদি ওচৰৰ যোৰহাট চাওঁ, ওচৰৰ ডিব্ৰুগড় চাওঁ, আগত গৈ যদি নগাঁও চাওঁ, ইফালে গৈ যদি তেজপুৰ চাওঁ, এই গোটেইখিনি টাউনৰ ভিতৰত একে সমান পপুলেশ্যনৰ থকা ঠাই সকলোতকৈ চাগে পিছ পৰি আছে আমাৰ শিৱসাগৰ। মই ক্ষমা কৰি কৈছোঁ আপোনালোকক, বেয়া নাপাব। আমাৰ শিৱসাগৰখন পিছুৱাই আছে বুলি কৈছোঁ, কোনো যাতে বেয়া নাপায়। কিন্তু মই কিয় ক'বলৈ বাধ্য হৈছোঁ যে শিৱসাগৰখন সকলোতকৈ ভাল হ'ব লাগিছিল। শিৱসাগৰ ৰাস্তা পথ সকলোতকৈ ভাল হ'ব লাগিছিল। শিৱসাগৰত এটা চাৰ্কিট হাউচ ধুনীয়া হ'ব লাগিছিল। শিৱসাগৰত আৰু শিৱসাগৰত ড্ৰেইন ভালে থাকিব লাগিছিল। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।